দিয়া নাই না জন্মাষ্টমী এটা পাইছোঁ মই অঁ গুড মৰ্ণিং সকলোকে স্বাগতম জনালোঁ আয়ুষ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আৰু এয়া হ'ল আদাবাৰী তিনিআলিত থকা ৰাধা গোবিন্দ সেৱাশ্ৰম আৰু ইয়াতে প্ৰতি বছৰে পালন কৰা হয় শ্ৰীকৃষ্ণৰ জন্মাষ্টমী বহুত ডাঙৰকৈ আৰু তাতেই মই গ'লোঁ ৰাজৰ লগত ধূপকাঠি জ্বলাই সেৱা জনাবৰ বাবে আমি নাম পৰিৱেশন কৰি থকা সময়তে ৰাধা কৃষ্ণ ভোগ দিলে আৰু সেইখিনি সময়ত নহয় বহুত ভাল লাগিছিলে কাৰণ শংখ ঘণ্টা ধ্বনি উৰুলি গোটেইখিনি সকলো বজাই পেলাই ভোগ দিলে ভাল লাগিছিলে আৰু এয়া পাণ্ডৱনগৰৰ নামঘৰলৈকে আহিলোঁ ভাদ মাহত প্ৰতিদিনে ইয়াতে নাম প্ৰসংগ কৰে এনেই প্ৰতি বৃহস্পতিবাৰে কৰে যদিও ভাদ মাহত প্ৰতিদিনে কৰে আৰু সেয়ে মই আহিব পৰা নাছিলোঁ তো আজি মই প্ৰথম নামঘৰটোত নতুন নামঘৰটোত আজি প্ৰথম আহিলোঁ আৰু নামঘৰত মানুহবোৰ আহি আছে নামতীসকল এইখিনিয়ে নহয় বহুত হয় প্ৰায় 40 জনলৈকে হয় এই নামঘৰত নামতী তো সেয়ে মই প্ৰথম সোমাইছোঁ যেতিয়া মৰমে দেখাইছে আপোনালোকক তথাপিও মই প্ৰথম সোমাইছোঁ যেতিয়া ময়ো অকণমান কৰি পেলাই ভিডিঅ' কৰি দেখালোঁ আপোনালোকক আৰু চাওক আপোনালোকে বহুত ধুনীয়া লাগিছে দেই সঁচাকৈ বহুত ভাল লাগিছে নাইকিয়া তাতে দিয়া নাই মোক আগৰ কেইটা দিছা দিয়া নাই না জন্মাষ্টমী এটা পাইছোঁ মই অঁ নামঘৰৰ পৰা আহিলোঁ আৰু আহি পেলাই গোপাল কৃষ্ণ দুজনক প্ৰসাদ দিছোঁ
আমাৰ গোপাল কৃষ্ণ দুজনক চাওক এইজন ডাঙৰ গোপাল কৃষ্ণ আৰু এইজন সৰু গোপাল কৃষ্ণ হয়নে প্ৰসাদ খাই আছে দুজনে হয়নে নহয় চাহৰ লগত খাব দিয়া গজা মই কৈ আছোঁ তাক গজা খাবা নেকি নাখায় বোলে মই বোলো দুজনে ভগাই খোৱা নাখায় বোলে নোখোৱা গজা মানে কি জানো না মিঠা মিঠা যে মিষ্টি মিষ্টি হা খাইবা না ঠিক আছে মহিলাসকলৰ নাম শেষ হোৱাৰ পিছতে পুৰুষসকলৰ নাম এই নামঘৰত হয় প্ৰতিদিনে ভাদ মাহত আৰু তাতে আমাৰ মৰমেও যায় আজিও গ'ল তেনেকৈ